নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি আজি সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ তৃতীয় পাঠ ঐতিহ্যৰ পম খেদি পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ক্ৰিয়াকলাপ পাঠভিত্তিকলৈ গৈছোঁ। 1 নম্বৰত দিছে তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰাগজ্যোতিষপুৰম সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? সেই বুলি কোনে কৈ গৌৰৱ অনুভৱ কৰিছিল? তোমালোকে পাঠটো পঢ়িলে নিশ্চয় পাইছা। ইয়াতে পিঠু ৰজা, লাচিত বৰফুকন, স্বৰ্গদেউ ৰুদ্ৰসিংহ, আনন্দৰাম বৰুৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ল আনন্দৰাম বৰুৱা ঘ। ইয়াৰ পিছৰ প্ৰশ্ন 2 ক, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? উত্তৰ, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ'ল পুষ্পভদ্ৰা। খ, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? উত্তৰ, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ'ল মণিকৰ্ণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন গ, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল? উত্তৰ, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে। প্ৰশ্ন ঘ, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? উত্তৰ, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। প্ৰশ্ন ঙ, কামৰূপৰ ৰজা পিঠুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? উত্তৰ, কামৰূপৰ ৰজা পিঠুৱে বখতিয়াৰ খিলজীক পৰাস্ত কৰিছিল। প্ৰশ্ন 3 ক, আলোচনা কৰি কোৱা আৰু লিখা বুলি দিছে। ক, ঐতিহ্যই কি কি দিশ সামৰি লয়? উত্তৰ, পুৰণি কালৰ পৰা চলি অহা ৰীতি-নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য ভাস্কৰ্যক ঐতিহ্যই সামৰি লয়। ইয়াৰ উপৰি জ্ঞান প্ৰযুক্তি, ভাষা, খাদ্য, সাজপাৰ আদিও ঐতিহ্যৰ অন্তৰ্ভুক্ত। প্ৰশ্ন 3 খ, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? উত্তৰ, ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উপায়সমূহ হ'ল ঐতিহাসিক স্থান বা স্মৃতিসৌধসমূহ ভ্ৰমণ কৰোঁতে তাত কোনো আৱৰ্জনা নেপেলাই আৰু দেৱালত নাম নিলিখি পৰিষ্কাৰকৈ ৰাখিব লাগে। 2, পুৰণি লোকসংস্কৃতি, ভাষা আৰু পৰম্পৰাসমূহৰ চৰ্চা কৰি আৰু তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব লাগে। 3, যাদুঘৰ বা ঐতিহাসিক স্থানত থকা নিয়ম নীতিসমূহ কঠোৰভাৱে পালন কৰি আমি ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। প্ৰশ্ন গ, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? উত্তৰ, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ বা সংৰক্ষণৰ বাবে তলত দিয়া পদক্ষেপসমূহ ল'ব পাৰি। 1, পুৰণি কীৰ্তিচিহ্নসমূহৰ গুৰুত্বৰ বিষয়ে সৰ্বসাধাৰণক অৱগত কৰা। 2, ঐতিহাসিক ভৱন বা মন্দিৰসমূহৰ ক্ষতিসাধন নকৰাকৈ চৰকাৰী বা স্থানীয়ভাৱে মেৰামতি কৰা। 3, পুৰণি পাণ্ডুলিপি, লোকগীত আৰু বাদ্যযন্ত্ৰসমূহ ডিজিটেল মাধ্যমত বা যাদুঘৰত সংৰক্ষণ কৰা। 4, ঐতিহাসিক স্থানসমূহ ধ্বংস কৰা বা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা। প্ৰশ্ন 4, চমুটোকা লিখা। ক, দুৰ্জেয়া নগৰ। দুৰ্জেয়া হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ পাল বংশৰ ৰজাসকলৰ ৰাজধানী। 10-11 শতিকাৰ সময়ছোৱাত ধৰ্মপাল ৰজাই উত্তৰ গুৱাহাটীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এই নগৰখন স্থাপন কৰিছিল বুলি ঐতিহাসিকসকলে ধাৰণা কৰে। দুৰ্জেয়া শব্দৰ অৰ্থ হ'ল যাক জয় কৰা কঠিন বা অপৰাজেয়। পাল বংশৰ শাসনকালত দুৰ্জেয়া এক উচ্চমানৰ সাংস্কৃতিক, শৈক্ষিক আৰু ৰাজনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল। ধৰ্মপালৰ তাম্ৰফলিৰ পৰা এই নগৰৰ বিষয়ে উল্লেখ পোৱা যায়। কিছুমান গৱেষকৰ মতে বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ উত্তৰ দিশে বা কামৰূপ জিলাৰ কোনো এটা অঞ্চলত এই নগৰ অঞ্চল অৱস্থিত আছিল। চমুটোকা খ, শ্ৰীসূৰ্য পাহাৰ। শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এখন অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক স্থান। ই গুৱাহাটীৰ পৰা প্ৰায় 120ৰ পৰা 132 কিলোমিটাৰ পশ্চিমে অৱস্থিত।
এই স্থানখন হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ এক অপূৰ্ব মিলনভূমি। লোকবিশ্বাস অনুসৰি ইয়াত 29,999টা শিৱলিংগ স্থাপন কৰা হৈছিল, যাৰ বাবে ইয়াক দ্বিতীয় কাশী বুলিও জনা যায়। ইয়াত সূৰ্য দেৱতাৰ পূজাৰ প্ৰমাণ পোৱাৰ বাবেও ইয়াৰ নাম শ্ৰী সূৰ্য পাহাৰ হৈছে। ইয়াত শ শ শিৱলিংগ, নৱগ্ৰহৰ ভাস্কৰ্য, গণেশ, বিষ্ণু আৰু জৈন তীৰ্থংকৰৰ মূৰ্তি পোৱা গৈছে। এইবোৰ প্ৰায় নৱম শতিকাৰ বুলি অনুমান কৰা হয়। প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ সময়ত ইয়াত 3 দিনীয়া শ্ৰী শ্ৰী সূৰ্য মেলা অনুষ্ঠিত হয়, য'ত হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাগম হয়। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পাঠটোৰ প্ৰশ্নোত্তৰখিনি আগবঢ়ালোঁ। কিবা যদি বুজি পোৱা নাই আমাক কমেণ্ট যোগে জনাব পাৰা। ধন্যবাদ।